অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ দিছপুৰ আমি দখল কৰিম। আপোনাৰ উদাৰতা দেখুৱাইছে যে মই মুখ্যমন্ত্ৰী চকীখন এৰি দিবলৈ ৰেডি আছোঁ। আপোনাৰ কৃপাত আমি দিছপুৰ দখল নকৰোঁ। আমি অসমৰ ৰাইজৰ কৃপাত, অসমৰ ৰাইজৰ আশীৰ্বাদত আমি প্ৰথমতে লোকসভা জিকিম। উজনি অসমত বিজেপি ধূলিসাৎ হ'ব। নগাঁৱত বিজেপিয়ে প্ৰাৰ্থী বিচাৰি নাপালে আমাৰ পৰা ধাৰলৈ লৈ পেলাই বিজেপিয়ে প্ৰাৰ্থী উলিয়াইছে। কোনটো কথাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়াৰ মাজত তুলনা হয়? শিক্ষা দীক্ষাৰ তুলনা হয় নে অভিজ্ঞতাৰ তুলনা হয় নে সংসদৰ মজিয়াত বুকু ফিন্দাই কথা কোৱাৰ পৰা তুলনা হ'ব নে তেওঁলোকৰ অতীতৰ যি ৰাজনীতি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়াৰ যি বায়'ডাটাৰ তুলনা হ'ব? এই যে দুৰ্গা পূজাত যে বলি দিবৰ কাৰণে ছাগলী যে লৈ যায় টানি টানি বিজেপিৰ মানুহ নেপালে, এতিয়া কংগ্ৰেছৰ পৰা কাৰোবাক লৈ পেলাই বৰদলৈ ডাঙৰীয়াৰ সৈতে যুঁজাইছে। ৰাইজে ভালকৈ বুজি পাইছে পাৰ্লিয়ামেণ্টলৈ কাক পঠিয়াব লাগিব নগাঁৱৰ মানুহে জানে আৰু যাক বুজাব পঠিয়াব লাগে বুলি ভাবিছে। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। আজি মই নগাঁৱত আছোঁ। এইখন নগাঁৱত আমি অৰ্গেনাইজ কৰা মিটিং নহয়, ইয়াতে এটা ইফতাৰ পাৰ্টিত আছিফ ডাঙৰীয়া আয়োজন কৰিছিলে। আজি এই যিটো পৰিস্থিতি, যি ধৰণে ৰাইজে উবুৰি খাই পেলাই হিয়া উজাৰি আহি পেলাই আমাৰ প্ৰাৰ্থীজনক সহায় সহযোগ কৰিছে, ইয়াৰ পৰাই প্ৰমাণ মধ্য অসমত যিটো হয়, নগাঁৱত যিটো হয় সেইটো গোটেই অসমতে হয়। অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ দিছপুৰ আমি দখল কৰিম। আপোনাৰ উদাৰতা দেখুৱাইছে যে মই মুখ্যমন্ত্ৰী চকীখন এৰি দিবলৈ ৰেডি আছোঁ। আপোনাৰ কৃপাত আমি দিছপুৰ দখল নকৰোঁ। আমি অসমৰ ৰাইজৰ কৃপাত, অসমৰ ৰাইজৰ আশীৰ্বাদত আমি প্ৰথমতে লোকসভা জিকিম। উজনি অসমত বিজেপি ধূলিসাৎ হ'ব। নগাঁৱত বিজেপিয়ে প্ৰাৰ্থী বিচাৰি নাপালে আমাৰ পৰা ধাৰলৈ লৈ পেলাই বিজেপিয়ে প্ৰাৰ্থী উলিয়াইছে। কোনটো কথাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়াৰ মাজত তুলনা হয়? শিক্ষা দীক্ষাৰ তুলনা হয় নে অভিজ্ঞতাৰ তুলনা হয় নে সংসদৰ মজিয়াত বুকু ফিন্দাই কথা কোৱাৰ পৰা তুলনা হ'ব নে তেওঁলোকৰ অতীতৰ যি ৰাজনীতি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়াৰ যি বায়'ডাটাৰ তুলনা হ'ব? এই যে দুৰ্গা পূজাত যে বলি দিবৰ কাৰণে ছাগলী যে লৈ যায় টানি টানি বিজেপিৰ মানুহ নেপালে, এতিয়া কংগ্ৰেছৰ পৰা কাৰোবাক লৈ পেলাই বৰদলৈ ডাঙৰীয়াৰ সৈতে যুঁজাইছে। ৰাইজে ভালকৈ বুজি পাইছে পাৰ্লিয়ামেণ্টলৈ কাক পঠিয়াব লাগিব নগাঁৱৰ মানুহে জানে আৰু যাক বুজাব পঠিয়াব লাগে বুলি ভাবিছে। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। আজি মই নগাঁৱত আছোঁ। এইখন নগাঁৱত আমি অৰ্গেনাইজ কৰা মিটিং নহয়, ইয়াতে এটা ইফতাৰ পাৰ্টিত আছিফ ডাঙৰীয়া আয়োজন কৰিছিলে। আজি এই যিটো পৰিস্থিতি, যি ধৰণে ৰাইজে উবুৰি খাই পেলাই হিয়া উজাৰি আহি পেলাই আমাৰ প্ৰাৰ্থীজনক সহায় সহযোগ কৰিছে, ইয়াৰ পৰাই প্ৰমাণ মধ্য অসমত যিটো হয়, নগাঁৱত যিটো হয় সেইটো গোটেই অসমতে হয়।